লাডুগুৰিত মুকলি বিহু উদযাপন কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ লাডুগুৰিত বুধবাৰে মুকলি বিহু উদযাপন কৰা হয়। লাডুগুৰিত নৱ যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা 20 সংখ্যক মুকলি বিহুৰ কাৰ্যসূচী অনুসৰি মমত দাসে বন্তি প্ৰজ্বলন কৰে। তদুপৰি মুকলি বিহুৰ অনুষ্ঠানত অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজ ভাষণত কয় যে আমি দক্ষিণ কামৰূপবাসী প্ৰতিভাৰ ক্ষেত্ৰত কোনো গুণে কম নহয়, তেনে ক্ষেত্ৰত সকলোৱে সংঘবদ্ধভাৱে আগুৱাই যাব লাগে। আনকি পৰিৱৰ্তনৰ দোহাই দি নিজস্ব সক্ৰিয়তা পৰিহাৰ কৰিব নালাগে বুলিও দোহাৰে জাতীয় পৰিষদৰ নেতাগৰাকীয়ে। আনহাতে মুকলি বিহুৰ বাকৰিত বগেজাৰী বিহু নাচকে ধৰি 12 ৰহণীয়া কলাকৃষ্টি প্ৰদৰ্শন কৰা হয়। বিউৰ ৰিপৰ্ট জেবি নিউজ। রঙিলি পংহিলি জানো রঙিলি পংহিলি জানো